এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। সামগ্ৰীত খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিয়াৰ দাদাগিৰি। অনলাইন ডেলিভাৰী কৰা এজন অসমীয়া যুৱকক খেদি খেদি দৌৰাই প্ৰহাৰ কৰে চেকামুদ্দিন নামৰ এজন মিয়া যুৱকে। সামগ্ৰীৰ বাগবৰালি গাঁৱৰ চেকামুদ্দিন নামৰ যুৱকজনে সামান্য কথাতে ৰাজীৱ বৰা নামৰ যুৱকক প্ৰহাৰৰ অভিযোগ অনুসৰি ভুলবশতঃ অনলাইন যোগে অৰ্ডাৰ কৰিছিল 6টা শ্বাৰ্ট, কিন্তু প্ৰকৃত অৰ্ডাৰ হৈছিল 3টা শ্বাৰ্টৰ। অৰ্ডাৰ অনুসৰি আহিল 3টা শ্বাৰ্ট আৰু এই কথাতে অনলাইন সামগ্ৰী যোগান ধৰা ৰাজীৱ বৰাক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ চেকামুদ্দিনৰ বিৰুদ্ধে। ঘটনাস্থলীত বীৰ লাচিত সেনাৰ সদস্য উপস্থিত হৈ অসমীয়া যুৱকজনক মাৰপিট কৰাৰ অভিযোগত চেকামুদ্দিনক কাণত ধৰি আঁঠু কঢ়াই ক্ষমা খুজিবলৈ বাধ্য কৰে। ঘটনাস্থলীত সামগ্ৰী আৰক্ষী উপস্থিত হৈ চেকামুদ্দিনক আটক কৰি সোধপোছ অব্যাহত ৰাখে। ঘটনাটো কি হৈছিল? ঘটনাটো মানে পাৰ্চেল আহিছিলে, আপোনাৰ তাৰপিছত আপোনাৰ ডেলিভাৰী ৰিটাৰ্ণ পাছত ঘূৰাই দিব নোৱাৰে, ৰান্ধনি ঘূৰাই দিব লাগে, সকলো ঘূৰাই দিব নোৱাৰিম, ৰিটাৰ্ণ কৰি দিয়ক, পইচাটো একাউণ্টত সোমাই যাব, লৈ লওক এনেকৈ বুলি ক'লে। মানুহজন আহি পেলাই বাইকত ফটো মাৰিছে, পইচা চাবিটো কাঢ়ি লৈ পেলাই দৌৰাই মাৰিছে, বাইকৰ চাবিয়ে মোকে মাৰিছে। তোমাক মাৰিছে? কোনে মাৰিছে? কোন হয় নহয়? কাষৰে। তোমাৰ নাম কি? ৰাজীৱ বৰা। তুমি কিহত কৰি আছা? আপোনাৰ ভেমত। তুমি আহিছিলা ইয়ালৈ দিবলৈ? তোমাক মাৰপিট কৰিছে? কেইজন মানুহে কৰিছে? ইতিমধ্যে খবৰ পাইছিলোঁ যে ডেলিভাৰী দিব অহা এজন ল'ৰাই ডেলিভাৰী দিব আহিছিলে। তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ। যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা, কিন্তু তাত আছিলে ছেট অফ 3 লিখা। তো সেই 3টা অৰ্ডাৰ, যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে, যিটো কোম্পানীৰ পৰা পঠাইছে তেওঁলোকক 3টা নহয় 6টা লাগে। 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব? সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে। অভিযোগ কৰিছে, গাঁৱৰ ৰাইজক প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে দৌৰাই প্ৰহাৰ কৰিছে। নিশ্চয় সেইটো কৰিছে, আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ সামগ্ৰী হোৱা নাছিল, কিন্তু এবাৰ প্ৰথমবাৰ হৈছে। আৰু আমি বীৰ লাচিত সেনা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ। এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব, সেইটো কোনো দিনে চাই থকা নহ'ব। স্পষ্ট কথা ইয়াৰ। আঁঠু কঢ়োৱা হৈছে নেকি? নিশ্চয় আঁঠু কঢ়োৱা হৈছে, আঁঠু কঢ়াবই লাগিব। এতিয়া প্ৰশাসন আহিছে, লৈ গৈছে, প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব, ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকে। কোন জেগাত হৈছে ঘটনাটো? এইটো বাগবৰালি গটঙা বুলি কয়।